Hello everyone, কি খবৰ সকলোৰে ভালে আছে চাগে জেঠ মাহত মানে শৰাই দিয়া হয় আমাৰ ইয়াৰ মন্দিৰত তাৰ কাৰণে এতিয়া যোগাৰ কৰি আছো তিয়হ কাটিছে পেহিয়ে ইয়া কল আপেল তামোল শৰাই কাৰণে ইয়া কলপাত নিমখ আৰু ফুল ইফালে মগু আৰু আদাটো কাটি থৈছে পেহিয়ে আৰু এটো মগু আৰু বুটটো তিয়াই থৈছে আৰু বুটটো তিয়াই থোৱা আছে ইয়াতে চাহৰ বাবে এয়া নিমকি আনি থোৱা আছে নিমকিটো ধুনীয়াকৈ থৈ দিয়া গৈছে আৰু লাৰু যে বনাইছিলো মই লাৰু দেখাই আছো এয়া লাৰু দিম আৰু নিমকি দিম চাহৰ লগত যাতে নাম ধৰিব যে জেঠ মাহত তেনে মন্দিৰত নাম ধৰে যোগাৰবিলাক মানে কৰি আছো আৰু লাহে লাহে পেহিয়ে কৰি আছে সব যোগাৰ আৰু ময়ো কিছু কৰি দিছো বাৰু ভাল লাগে আৰু জেঠ মাহটো আহিলে সকলো এনেকৈ শৰাই দিয়ে গধূলি ভাল লাগে আৰু এইটো মানে জেঠ মাহৰ শৰাইটো হৈছে শীতলা দেৱীৰ কাৰণে শীতলা পূজা যে কৰে মানুহ শীতলা দেৱীৰ কাৰণে জেঠ মাহৰ এনেদৰে নাম ধৰে মন্দিৰত মই যে নাৰিকলৰ লাৰুটো বনালোঁ চূড়া দি সেই চূড়া দিয়া নাৰিকলটো তাতে এটা টেষ্ট দিছিলোঁ মই নেমু টেঙাৰ বাকলিটো যদি আপোনালোকে চেকনিৰে এনেদৰে ধুনীয়াকৈ ৰুকি দিয়ে তেতিয়াহ'লে বহুত ধুনীয়া এটা টেষ্ট হয় টেষ্ট মানে ফ্লেভাৰটো বহুত ধুনীয়া আহে আৰু ভাল লাগে মানে খাই ভাল লাগে আপোনালোকে কিছুমানে চাগে কৰি পাইছে কমলাৰ বাকলিৰে মই কমলাৰ বাকলি দিওঁ কিন্তু পিঠাবিলাকতো দিওঁ পিঠা বনালে আৰু মই এতিয়া লাৰুটো দিছোঁ কিন্তু নেমুৰ বাকলিটো মানে মই এইবাৰ ছেকেণ্ড বাৰৰ কাৰণে দিলোঁ প্ৰথমবাৰ দিওঁতে বহুত ধুনীয়া গোন্ধাইছিল সেইকাৰণে এইবাৰ মানে মই আকৌ দি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখালোঁ কিছুমানে কৰি পাইছে চাগে ক'ব মোক ভিডিঅ'ত বা কমেণ্টত জনাব মই ভিডিঅ'টো যেতিয়া দিওঁ তেতিয়া জনাব কোনে কৰি পাইছে আৰু ময়ো দ্বিতীয়বাৰৰ কাৰণে আপোনালোকক আকৌ বনাই দেখালোঁ মই ফাৰ্ষ্টবাৰ নবনালোঁ মানে ভিডিঅ' নবনালোঁ কিন্তু এবাৰ বনাই দেখাইছোঁ ভাল লাগিল খাই সেইকাৰণে আপোনালোকেও বনাব ঘৰত বহুত ধুনীয়া ফ্লেভাৰ আহে চূড়াৰে বনাইছিলোঁ মই নাৰিকলৰ লাৰুটো সকলোৱে বনাই পাইছে আৰু চূড়াৰ লাৰু কিন্তু মই মানে ফ্লেভাৰটোৰ কাৰণে নেমু টেঙাৰ বাকলিটো যে দিলোঁ যে ৰুকি সেইটোৰ কাৰণে আপোনালোকক ভিডিঅ'টো বনাই দেখালোঁ আৰু ধুনীয়া হৈছিল খাই পেলাই চবে কৈছে আৰু লাৰুটো ধুনীয়া হৈছে আৰু জেঠ মাহৰ নামৰ কাৰণে বনাইছিলোঁ মই অলপ ডাঙৰকৈ বনাইছিলোঁ আৰু কেইটা জেঠ মাহৰ নামত চাহ দিম কাৰণে এইটো লাৰুটো বনাইছোঁ ঘৰৰ মন্দিৰত এতিয়া আমি শৰাইখন দিলোঁ বনাই ইয়াৰ পৰা আমি যোনটো মন্দিৰত নাম হ'ব সেই মন্দিৰটোলৈ গোটেই বস্তুখিনি লৈ যাম আৰু আপোনালোকক তাকে দেখাব বিচাৰিলোঁ ফ্ৰেণ্ড মোৰ সৰু ছোৱালীজনীয়ে গণেশক বহুত ভাল পায় আৰু পেহীও গণেশৰ পূজা কৰে আৰু মোৰ সৰুজনীয়ে বহুত ভাল পায় গণেশক সেই মূৰ্তি আনি দিছোঁ তাইও পূজা কৰিব আহে ইয়াতে চাকিটো দি দিলোঁ আৰু এতিয়া মন্দিৰলৈ যাম লক্ষী মন্দিৰলৈ ওলোৱা হৈ গ'ল এতিয়া মন্দিৰলৈ যাওঁ বলক লক্ষ্মী দেৱীৰ মন্দিৰ হয় ইয়াতে জেঠ মাহৰ নামখিনি হৈ যায় আৰু মই শৰাই দিলোঁ শৰাইখিনি দি দিলোঁ 9টা ভাগ কৰি দি দিছোঁ এয়া শীতলাৰ নাম যে সেইকাৰণে ভাগকেইটা 9টা ভাগ কৰি দিব লাগে এটা জলফুল দি দিছোঁ ইয়াতে লক্ষ্মী পূজা কৰে লক্ষ্মী মূৰ্তি স্থাপন কৰিছে সেইকাৰণে লক্ষ্মী পূজা কৰে আৰু লক্ষ্মী পূজা কৰাৰ সময়তে মানে এনেদৰে এখন ঠগি ইয়াত কৰি থৈ দিছে যেতিয়া লক্ষ্মী পূজা হয় তাত মানে এতিয়ালৈকে সেইখন পেলাই দিয়া নাই বা একো হেৰি কৰা নাই তাত চাকিটো দি থ'ব লাগে আৰু তেনেদৰে আছে মানুহ আহি পোৱা নাই কাৰণে পেহী আৰু পুতলা বহি আছে পেহী শুই আছে বাৰু পুতলা বহি আছে আহিব আৰু আমি অলপ সোনকালে আহি পালোঁ লক্ষ্মী মন্দিৰটো ৰাস্তাৰ কাষতেই হয় এয়া ৰাস্তাটো আৰু এইটো মন্দিৰ
নামখিনি হৈ থকাৰ সময়ত মই ভিডিঅ'টি কৰিব নহ'ল কাৰণ বহুখিনি ময়ো ব্যস্ত হ'ব লগা হ'ল কাৰণ চাহ দিয়াৰ পৰা চব আদি কৰি লাষ্টত মানে যেতিয়া বুট ভগাইছে তেতিয়া মানে মই ভিডিঅ'টি কৰিলোঁ। আমাৰ এইখিনি মানুহ হৈছিলে আজি 40জন 50জন মান মানুহ হয় কাৰণ বাহিৰতো মানুহ থাকে। চাহ খোৱালোঁ, বুট খাব এতিয়া আৰু এনেদৰে আমাৰ আজিৰ শৰাইখন ধুনীয়াকৈ গ'ল। ভাল লাগিছে আৰু সকলোকে ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।